নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আজিৰ ভিডিঅ'টিত আমি আপোনালোকৰ আগন্তুক দিনসমূহত যিসকলৰ আৰআৰবি গ্ৰুপ ডি এক্সাম আছে তেওঁলোকৰ কাৰণে সহায়ক হোৱাকৈ ৰিজনিঙৰ এটা ৰিভিজন ক্লাছ লৈছো আৰু এই ক্লাছবিলাকৰ পৰাই কোৱেশ্যনবোৰ আগৰ শিফটসমূহতো আহিছে তো আপোনালোকে যদি এই ভিডিঅ'টো ভালদৰে চাই যায় ইয়াৰ পৰা এনে ধৰণৰ কোৱেশ্যন কিন্তু পৰীক্ষাত আহাৰ বহুত চান্স আছে তো সেইকাৰণে ভালদৰে ভিডিঅ'টো চাই যাব আৰু ট্ৰিক্সবিলাক মনত ৰাখিব মেইন কথাটো হৈছে যে ট্ৰিক্সবিলাক যদি মনত ৰাখি যাব পাৰে ভালকৈ আপোনালোকৰ তেতিয়া কোৱেশ্যন যেনেকুৱা ধৰণৰ আহিলেও পাৰিব আৰু এটা কথা জনাই থওঁ আমি যিখিনি কমন কোৱেশ্যনৰ পিডিএফ বনাইছিলোঁ তাৰ পৰা বহুত কোৱেশ্যন আহিছে তো সেইখিনি যদি আপোনালোকৰ লাগে তেতিয়াহ'লে স্ক্ৰীনত দিয়া নাম্বাৰটোত আমাক হোৱাটছআপত মেছেজ কৰি কেৱল 99 টকা পে'মেণ্ট কৰি লৈ ল'ব পাৰিব ঠিক আছে এতিয়া আমি কোৱেশ্যনখিনিলৈ যাওঁ বেছি দেৰি নকৰোঁ আৰু পাৰিলে ভিডিঅ'টো আপোনালোকে অলপ স্পীড কৰি ল'ব কাৰণ বেছি টাইম নাই ন চ' স্পীড কৰি চাব টাইমটো কম লাগিব তো এতিয়া চাওক ফাৰ্ষ্ট কুৱেশ্যনটো কি কৈছে এটা সিৰিজৰ কোৱেশ্যন দিছে এটো এটা এলফাবেটিক্যাল সিৰিজৰ কোৱেশ্যন দিয়া আছে এএন দিয়া আছে তাৰ পিছত বিও তাৰ পিছত সিপি তাৰ পিছত ডিকিউ তাৰ পিছতে কোৱেশ্যন মাৰ্ক দিয়া আছে এটা এই কোৱেশ্যন মাৰ্কৰ ঠাইত কি আহিব আমাক উলিয়াব দিছে এটা সিৰিজটো যদি আমি ভালদৰে লক্ষ্য কৰো চাব প্ৰথমতে দিয়া আছে এএন তাৰ পিছত দিয়া আছে বিও তাৰ পিছত সিপি তাৰ পিছত দিয়া আছে ডিকিউ তাৰ পিছত কোৱেশ্যন মাৰ্ক এতিয়া প্ৰথম লেটাৰ কিটা যদি আমি চাওঁ গুটেইটাতে এ আছে তাৰ পিছত বি তাৰ পিছত সি তাৰ পিছত ডি হয়নে আমি ভালদৰে দেখিব পাৰিছো তাৰ পিছত ডি পিছত কি আহিব ই আহিব হৈ গল তাৰ পিছৰ লেটাৰ কিটা যদি আমি চাওঁ এন আছে তাৰ পিছত ও আছে তাৰ পিছত পি আছে তাৰ পিছত কিউ আছে এইকিটা একদম ইজি ভাবে গৈ আছে এন ও পি কিউ তাৰ পিছত কি আহিব আৰ আহিব হয়নে তো আমাৰ কোৱেশ্যন মাৰ্কৰ ঠাইত যেটো নাম লেটাৰ আহিব হেতু হৈছে ই আৰু আৰ ঠিক আছে তো ই আৰ কোনটো অপচন আছে চাওক অপশন বি আছে তো অপশন বি টো হৈ যাব ইয়াতে কারেক্ট আনসার এন ধৰণে লেটাৰ সিৰিজৰ কোৱেশ্যন কিন্তু আহিব পাৰে পৰীক্ষাত সো ভালকে চাই যাব এটো নাহি বেলেগ ধৰণেও আহিব পাৰে সো যিমান বিলাক আপোনালোকৰ মেথড আছে গুটেই বিলাক মেথডত আমি কোৱেশ্যন বিলাক কৰাই যাম আগন্তুক দিনত সেইকাৰণে যদি আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই কৰি ল'ব এটা নেক্সট কোৱেশ্যনটো চাওঁ কি কৈছে চাওক তলত উল্লেখ কৰা সংখ্যাবোৰৰ ভিতৰত অমিলটো বাছি উলিওৱা এতিয়া অমিল বাছিবলৈ বিভিন্ন ধৰণে প্ৰশ্নটো আহিব পাৰে সংখ্যা দিব পাৰে কিছুমান শব্দ দিব পাৰে তো ইয়াতে আমাৰ আৰু কিছুমান চিত্ৰও দিব পাৰে ঠিক আছে তো ইয়াতে আমাক সংখ্যা দিছে এতিয়া সংখ্যা কিটাৰ পৰা আমি অমিলটো কেনেকৈ বাছিম ভালকে সংখ্যা কিটা মন কৰিব প্ৰথমতে দিয়া আছে 25 তাৰপা 64 তাৰপা 36 তাৰ পিছত 78 দিয়া আছে এতিয়া ইয়াতে যদি আমি ভালদৰে লক্ষ্য কৰো 25 64 আৰু 36 এই তিনিটাই কিন্তু পূৰ্ণবৰ্গ সংখ্যা হয় মানে পাৰফেক্ট স্কোয়াৰ হয় 25 টো হৈছে 5 স্কোয়াৰ 64 টো হৈছে 8 স্কোয়াৰ আৰু 36 টো হৈছে 6 স্কোয়াৰ কিন্তু 78 টো কোনো তেনেকুৱা ধৰণৰ স্কোয়াৰ মানে বৰ্গ সংখ্যা নহয় সেই কাৰণে ইয়াতে অপচন ডি টো হৈ যাব কারেক্ট আনসার ইয়াৰ অমিল সংখ্যাটো হৈছে 78 বুজি পাইছে সগে এনে ধৰণে কিন্তু প্ৰশ্ন পৰীক্ষাত আহে আৰু এইটো আহিব বুলি কোনো কথা নহয় এনে ধৰণে আহিব মেথডটো আপোনালোকে শিকি থব যে সংখ্যাৰ মাজৰ পৰা আমি কেনেকৈ অমিলটো বাছিম ঠিক আছে নেক্সট কোৱেশ্যনটো আগবঢ়ো কি কৈছে চাওক সাদৃশ্য থকা শব্দ বিচাৰি উলিয়াব দিছে সাদৃশ্য মানে এতিয়া ধৰক এই শিক্ষক ছাত্ৰৰ হৈতে কেনেদৰে মিলি আছে ঠিক তেনেদৰে ডাক্তৰটো কাৰ হৈতে মিলিব আমি অপচন সাইডৰ পৰা বাছিব লাগিব এতিয়া চাওক শিক্ষক আৰু ছাত্ৰৰ লগত কি সম্বন্ধ আছে তো আমি জানো স্কুলত বা বিদ্যালয়ত কি হয় শিক্ষকে ছাত্ৰক শিক্ষা প্ৰদান কৰে ঠিক তেনেকে ডাক্তৰে কি কৰে তো আমি যদি জানো আমি সকলোৱে জানো যে ডাক্তৰে চিকিৎসালয়ত ৰোগীক চিকিৎসা কৰে তো সেই কাৰণে ডাক্তৰৰ লগত কোনটো মিলিব কোনটো সঠিক হ'ব হেতু হ'ব অপচন বি ৰোগী ঠিক আছে শিক্ষক যদি ছাত্ৰ হয় তেতিয়া হলে ডাক্তৰ হ'ব ৰোগী বুজি পাইছে নেক্সট প্ৰশ্নটো সাদৃশ্য থকা প্ৰশ্ন ভাৰত যদি নতুন দিল্লী হয় জাপান কি হ'ব এতিয়া ভাৰতৰ হৈতে নতুন দিল্লী কেনেকৈ জড়িত হৈ আছে ঠিক একেটা মিল থাকিব লাগিব জাপানৰ লগত সো আমি সকলোৱে জানো যে ভাৰতৰ যিখন ৰাজধানী সেইখন হৈছে নতুন দিল্লী হয়নে ভাৰতৰ ৰাজধানী হৈছে নতুন দিল্লী এতিয়া জাপানৰ ৰাজধানীটো আমি জানিব লাগিব হয় নহয় তো জাপানৰ ৰাজধানী হৈছে অপচন বি টকিঅ মন ৰাখিব জাপানৰ ৰাজধানী হৈছে টকিঅ তো এনেকুৱা ধৰণৰ কিছুমান বেসিক নলেজ আমাৰ থাকিব লাগিব কাৰণ অমিল থকাটো বাছিবৰ কাৰণে বা এনেকুৱা সাদৃশ্য থকা বাছিবৰ কাৰণে আমাৰ বেসিক নলেজ অলপ থাকিব লাগিব তেতিয়াহে আমি ৰিজনিংখিনি কৰিব পাৰিম ঠিক আছে তো আগবাঢ়িব পাৰো আমি নেক্সট কোৱেশ্যনটোলে নেক্সট কোৱেশ্যনটো দিছে নিগনি যদি মেকুৰী হয় ভেকুলি কি হ'ব এটা নিগনি আৰু মেকুৰীৰ মাজত কেনেকুৱা ধৰণৰ সম্বন্ধ আছে ঠিক তেনেকুৱা ধৰণৰ সম্বন্ধ আমি ভেকুলিৰ লগত বনাব লাগিব সো আমি সকলোৱে জানো যে নিগনিক মেকুৰীয়ে খায় হয় নহয় নিগনিক কি হয় মেকুৰীয়ে খায় ঠিক তেনেকে ভেকুলিক কিহে খায় ভেকুলিক খায় আমি সকলোৱে জানো হাপে অপচন এ টো হ'ব কারেক্ট আনসার হয় না ভেকুলিক নরমালি আমি জেনারেলি জানো যে ভেকুলিক হাপে খায় সো ইয়াতে অপচন এ টোৱে কারেক্ট হ'ব নেক্সট
এটো সাদৃশ্য থকা প্ৰশ্ন কি দিছে যে ঘড়ী যদি সময় হয় থাৰ্মোমিটাৰ কি হ'ব এতিয়া ঘড়ীত আমি কি কৰো সময় চাওঁ হয়নে নহয় ঘড়ীত সময় চাওঁ কিমানটা বাজিছে সেই সময়টো আমি ক'ত চাওঁ ঘড়ীত চাওঁ তো থাৰ্মোমিটাৰত কি চাওঁ তো থাৰ্মোমিটাৰত আমি উষ্ণতা চাওঁ বা উষ্ণতা জোখো তো অপচন সি টো কাৰেক্ট হ'ব ঠিক আছে থাৰ্মোমিটাৰৰ সহায়ত কি জোখো আমি উষ্ণতা জোখো নেক্সট প্ৰশ্নটো কি দিছে চৰাই যদি দেউকা হয় মাছ কি হ'ব চৰাই যদি দেউকা হয় মাছ কি হ'ব এতিয়া আমি সকলোৱে জানো যে চৰায়ে দেউকাৰ সহায়ত উৰি যায় বা উৰিব পাৰে তো মাছে কিহৰ সহায়ত পানীত হাতুৰিব পাৰে বা পানীত চলাফিৰা কৰিব পাৰে তো সেই মাছৰ চলাফিৰা কৰাত সহায় কৰা যেটো অংগ হেতু হৈছে ফিছা অপচন এ টো কাৰেক্ট হ'ব ঠিক আছে চৰাই যদি দেউকা হয় মাছটো হৈ যাব ফিছা নেক্সট কোৱেশ্চনটো চাওক এটা সংখ্যা 4তকৈ ডাঙৰ কিন্তু 9তকৈ সৰু আৰু 7তকৈ ডাঙৰ কিন্তু 11তকৈ সৰু সংখ্যাটো কি হ'ব এতিয়া এই কোৱেশ্চন বিলাকে অলপ ট্ৰিকি কোৱেশ্চন হয় মানে অলপ ইন্টাৰেষ্টিং কোৱেশ্চন হয় কি কৈছে ভালকে চাব এটা সংখ্যা 4তকৈ ডাঙৰ কিন্তু 9তকৈ সৰু 4তকৈ কি হ'ব ডাঙৰ হ'ব আৰু 9তকৈ সৰু হ'ব মানে সংখ্যাকিটা কি হ'ব 5 হ'ব পাৰে 6 হ'ব পাৰে সংখ্যাকিটা নহয় সংখ্যাটো 5 হ'ব পাৰে বা 6 হ'ব পাৰে বা 7 হ'ব পাৰে বা 8 হ'ব পাৰে কাৰণ 9তকৈ সৰু হ'ব নহয় 4তকৈ ডাঙৰ হ'ব আকৌ এটা কি দিছে চাওক 7তকৈ ডাঙৰ কিন্তু 11তকৈ সৰু এতিয়া ইয়াতে 7তকৈ ডাঙৰ এটাই সংখ্যা আছে এটো হৈছে 8 আৰু এটো 11তকৈ সৰু হয় বুজি পাইছেনে প্ৰশ্নটো মই আকৌ কৰিছো 4তকৈ ডাঙৰ কিন্তু 9তকৈ সৰু তো 4তকৈ ডাঙৰ সংখ্যা কিটা হৈছে আৰু 9তকৈ সৰু সংখ্যা কিটা হৈছে 5 6 7 আৰু 8 হৈ গল প্ৰথম লাইনত আমি হেতু বুজি পালো নেক্সট লাইনত দিছে 7তকৈ ডাঙৰ কিন্তু 11তকৈ সৰু এতিয়া এই চাৰিটা সংখ্যাৰ ভিতৰত 7তকৈ ডাঙৰ সংখ্যা এটাই আছে হেতু হৈছে 8 আৰু সেই সংখ্যাটো 11তকৈ সৰুৱে হয় তো এতিয়া এই আমাৰ আনসাৰটো যেটো আমাৰ আনসাৰ লাগে হেতু হৈছে 8 ঠিক আছে অপচন বি টো হ'ব ইয়াতে কাৰেক্ট আনসাৰ বুজি পালে চাগে নেক্সট কোৱেশ্চনটো লাগবঢ়ো নেক্সট কোৱেশ্চনটো চাওক কি দিছে এটো এটা সিৰিজৰ কোৱেশ্চন দিছে এটো এটা এলফাবেটিক্যাল সিৰিজ হয় এই সিৰিজটো ভালদৰে লক্ষ্য কৰক ই এল এফ এ দিছে তাপা জি এল এইচ এ তাপা আই এল জে এ তাৰ পিছতে এটা খালি ঠাই দি আছে আৰু তাৰ পিছত এম এল এন এ দিয়া আছে হল এতিয়া এই খালি ঠাইটোত কি বহিব অপচন কেটাৰ পৰা আমি বাছিব লাগিব তো সিৰিজটো যদি আমি চাওঁ প্ৰথমতে আছে ই এল এফ এ তাৰ পিছত আছে জি এল এইচ এ তাৰ পিছতে আছে আই এল জে এ তাৰ পিছৰটো আমি উলিয়ামগে আৰু লাষ্টৰটো আছে এম এল এন এ হল এতিয়া এটা ভালদৰে চাওক গুটেই ওয়ার্ড গিটাত মানে আমি ওয়ার্ড বুলিয়ে ধৰি লৈছো গিটাক গুটেই ওয়ার্ড গিটাত এটা কমন দেখিছেনে কমনটো চাওক গুটেই গিটাত লাষ্টত এ আছে চাওক ভালদৰে চাওক গুটেই গিটাত লাষ্টত এ আছে তো আমি ইয়াত গম পালো যে ইয়াটো লাষ্টত এ এটা বহিব তাৰ পিছত চাওক সেকেন্ড যেটো লেটাৰ হেতু গুটেই গিটাতে চাওক এল আছে হেতু এল আছে ইয়াটো এল আছে ইয়াটো এল আছে ইয়াটো এল আছে তো সেকেন্ড লেটাৰটো আমি গম পালো এল হ'ব এতিয়া আমি অকল উলিয়াব লাগে ফাৰ্স্ট লেটাৰটো আৰু থাৰ্ড লেটাৰটো এতিয়া ফাৰ্স্ট লেটাৰটো আমি যদি ভালদৰে লক্ষ্য কৰো প্ৰথমতে ইয়াত আছে ই ইয়াত আছে জি ইয়াত আছে আই আৰু তাৰ পিছতে আমি উলিয়ামগে আৰু লাষ্টৰটোত আছে এম হল এতিয়া এই লেটাৰ কিটা যদি আমি ভালদৰে চাওঁ ই টোৰ পজিশনটো হৈছে 5 আমি যদি এলফাবেটিক্যাল অৰ্ডাৰত যাওঁ ই পজিশনটো 5 জিৰ পজিশনটো হৈছেগে 7 জিৰ পজিশনটো কিমান 7 তাৰ পিছতে আইৰ পজিশনটো হৈছে 9 ঠিক আছে ভালকে লক্ষ্য কৰিব কিন্তু প্ৰথমতে 5 তাৰ পিছত 7 তাৰ পিছত 9 এতিয়া যেটো পজিশন হেতু আহিব কিমান 11 হয়নে নহয় কাৰণ চাওক 5 অযুগ্ম সংখ্যা 7 অযুগ্ম সংখ্যা তাৰ পিছত 9 অযুগ্ম সংখ্যা আহিলে এতিয়া আহিব 11 অযুগ্ম সংখ্যা তো 11 নম্বৰত যেটো লেটাৰ আহে হেতু হৈছে কে ঠিক আছে আমি কিন্তু তিনটা পাই গলুগে কে এল তাৰ পিছতে লাষ্টত এ এতিয়া আপোনালোকে কিন্তু ইয়াৰ পৰা উত্তৰটো উলিয়াব পাৰেগে কাৰণ চাওক অপচনত কে প্ৰথমত থকা অকল কে প্ৰথমত থকা দুটা আছে হয় নে নহয় কে প্ৰথমত থকা দুটা আছে সো আমি এতিয়া উলিয়াব নোৱাৰিম কাৰণ অপচন বি টুলেও যাব পাৰো অপচন ডি টুলেও যাব পাৰো লাষ্টত চাওক এ দুইটাতে আছে তো এতিয়া থাৰ্ড লেটাৰটো আমি উলিয়ামগে মানে থাৰ্ড লেটাৰটো উলালে হৈ যাবগে আমাৰ এতিয়া থাৰ্ড লেটাৰটো উলিয়াবলৈ গোটেইটা তাকো চাম এটা প্ৰথমটোত আছে এফ তাৰ পিছত আছে এইচ তাৰ পিছত আছে জে তাৰ পিছৰটো উলিয়াব লাগিব তো এফ টো যদি আমি চাওঁ এফ টো হে 6 এলফাবেটিক্যাল অৰ্ডাৰত যদি হজাও এফ টো 6 নম্বৰত আহে এইচ টো আহে 8 নম্বৰত আৰু জে টো আহে 10 নম্বৰত এতিয়া ইহঁতৰ নম্বৰ কিটা চাওক ভালকে 6 8 10 এতিয়া কি আহিব 6 8 10 যদি হয় তাৰ পিছত কি আহিব 6 হল এটা যুগ্ম সংখ্যা তাৰ পিছৰ যুগ্ম সংখ্যাটো 8 তাৰ পিছত 10 এতিয়া আহিব 12
তো 12 নম্বৰৰ যেটো লেটাৰ হেতু হৈছে m হল 12 নম্বৰত আহে m তো আমাৰ যেটো ফাইনাল আনসাৰ হেতু উলাই গল KLMA KLMA কোনটো অপচন আছে অপচন বি আছে তো আমি দুটা অপচন ৰাখিছিল না তাৰ ভিতৰত বি অপচনটো কাৰেক্ট হল বুজি পালে সকলে বুজি পাইছে যে আৰু এইবিলাক কোৱেশ্চন খুব ইন্টাৰেষ্টিং হয় আৰু এইবিলাক কোৱেশ্চন কৰোতে যদি আপোনালোকৰ বেছি টাইম লাগিছে ফাৰ্স্ট টাইম প্ৰথম তো আপোনালোকৰ টাইম লাগিবই যেতিয়া আপোনালোকে প্ৰেক্টিস কৰিব ন যেতিয়া বেছিকৈ আপোনালোকে এনে ধৰণৰ কোৱেশ্চনবিলাক প্ৰেক্টিস কৰিব তেতিয়া কিন্তু আপোনালোকৰ টাইম বিলাক কম লাগিব তো সেই কাৰণে আপোনালোকে পিডিএফ বিলাক লৈ ল'ব কাৰণ পিডিএফত আমি গোটেইবিলাক এইবিলাক ইনক্লুড কৰি থৈছো ঠিক আছে নেক্সট কোৱেশ্চনটো লাগব তেতিয়া কি কৈছে চাওক যদি 5 to 6 9 আৰু 8 3 4 9 তেন্তে 716 কিমান হ'ব এতিয়া ইয়াতে তিনটা এটা নাম্বাৰ দিছে সেই নাম্বাৰটো তিনটা ডিজিট আছে হয়নে 5 to 6 আৰু তাৰ ইজুকেল কি দিছে এটা ডিজিট অকল 9 দি থৈছে তাৰ পিছৰটো সেম তিনটা ডিজিটৰ পৰা এটা ডিজিট বনাই থৈছে তাৰ পিছৰটো আমি উলিয়াব লাগিব এতিয়া এই কোৱেশ্চনটোত আপোনালোকে কি কৰিব ভালকে চাওক প্ৰথমতে আমাৰ দিছে কি 5 to 6 9 এতিয়া এই 5 2 আৰু 6ক আপোনালোকে যোগ বিয়োগ পূৰণ হৰণ কৰি পিনে বা যিকোনো ধৰণে এগিটাৰ পৰা আমি কি বনাব লাগিব 9 টো বনাব লাগিব যিকোনো আপোনালোকে মেথড ইউজ কৰিব পাৰে সেম মেথড কিন্তু আপোনালোকে এই 834 টো এপ্লাই কৰিব লাগিব যদি নহয় তেতিয়া হলে আমি বেলেগ মেথড আকো চাম হয় না নহয় সো ইয়াতে যদি আমি চাও 5 আৰু 6 টো যোগ কৰি চাও ফাৰ্ষ্টৰ আৰু লাষ্টৰ লেটাৰটো মানে নাম্বাৰটো যোগ কৰি চাও 5 এ 6 যদি যোগ কৰো এটো হৈ যাবগে 11 আৰু তাৰ পৰা যদি মাজৰ নাম্বাৰটো আমি বিয়োগ কৰি দিও তেতিয়া কিমান হ'ব 11 পৰা 2 গলে 9 হ'ব হয় না ভালকে চাওক প্ৰথমৰটো আৰু লাষ্টৰটো যোগ কৰিলো 5 6 11 তাৰ পৰা মাজৰটো বিয়োগ কৰিলো 9 নেক্সট এটুত কৰি চাওচোন আমাৰ 9 টো ওলাই গল ন 8 3 4 ত কৰি চাও ফাৰ্ষ্টৰটো আৰু লাষ্টৰটো যোগ কৰি দিম 8 4 যদি যোগ কৰো 8 4 হ'বগে 12 আৰু 12 ৰ পৰা যদি 3 টো বিয়োগ কৰি দিও কাৰণ মাজৰটো বিয়োগ কৰিব লাগিব 12 ৰ পৰা 3 বিয়োগ কৰিলে আমি 9 পাইছো সেম মেথড ইউজ হৈছে ন ঠিক একেদৰে আমি 716 টো এটো এপ্লাই কৰি দিম 716 প্ৰথমটো আৰু লাষ্টৰটো যোগ কৰিম প্ৰথমটো আৰু লাষ্টৰটো যোগ কৰিলে 7 6 হৈ যাবগে 13 এতিয়া 13 ৰ পৰা সিম্পল মাজৰটো মাইনাস কৰি দিম মাজত আছে 1 13 ৰ পৰা 1 গুছি গলে এটো হৈ যাবগে 12 হলনে তো আমাৰ যেটো ফাইনাল আনসাৰ হেতু হৈ যাবগে 12 ইয়াতে অপচন ডি আছে অপচন ডি টো হ'ব কারেক্ট আনসার ফার্স্ট কোশ্চেনটো কি দিছে চাওক ওডোমিটাৰ আৰু মাইলেজ যদি হয় তেতিয়া হলে কম্পাস আৰু কি হ'ব এনেকুৱা ধৰণৰ সম্পৰ্ক দেখুৱা প্ৰশ্ন কিন্তু ৰিজনিংত আহে হয়নে ওডোমিটাৰ সম্পৰ্ক যদি মাইলেজৰ হৈতে আছে তেতিয়া কম্পাসৰ সম্পৰ্ক কিহৰ হৈতে আছে তো এই চাৰিটা অপচনৰ পৰা এটা শুদ্ধ হ'ব এটা চাওক ওডোমিটাৰ আৰু মাইলেজৰ লগত কেনেকুৱা সম্পৰ্ক আছে তেনেকুৱা সেম সম্পৰ্ক আমি কম্পাস আৰু সেই অপচনটোৰ লগত মিলাব লাগিব এটা চাওক ওডোমিটাৰ মানে কি যত আমি মাইলেজ চাও হয়নে যত স্পিডটো দেখায় বা মাইলেজ দেখায় হেইটো কোৱা হয় ওডোমিটাৰ যেনেকে গাড়ীত থাকে বাইকত থাকে ঠিক তেনেকে কম্পাসৰ সহায়ত কি চাও আমি কম্পাসৰ সহায়ত দিশ চোৱা হয় হয়নে আমি জানো যে কাটা কম্পাসৰ সহায়ত দিশ আমি চাও সো অপচন ইয়াতে আমাৰ এটো হ'ব শুদ্ধ উত্তৰ ঠিক আছে ওডোমিটাৰ আৰু মাইলেজ ঠিক তেনেকে কম্পাস আৰু দিশ হ'ব বুজি পাইছে নেক্সট প্ৰশ্নটো হৈছে হৰিশ্চিপ সমান জেঠি তেতিয়া হলে স্তন্যপায়ী সমান কি হ'ব এতিয়া জেঠি এটা প্ৰাণী হয় আৰু এই প্ৰাণীটো হৰিশ্চিপৰ ভিতৰত পৰে মানে ঠিক আছে হৰিশ্চিপ মানে যে যিবিলাক বুকুৰ ওপৰত ভৰ দি বেগাই যায় সেইবিলাক হৈছে হৰিশ্চিপ যেনেকে জেঠি এতিয়া স্তন্যপায়ী কোনটো হ'ব তলৰ ভিতৰত অপচন কেইটাৰ ভিতৰত স্তন্যপায়ী প্ৰাণী কোনটো হ'ব স্তন্যপায়ী প্ৰাণী মানে হৈছে যিয়ে মাকৰ গাখীৰ খাই জীয়াই থাকে সো ইয়াতে যদি আমি অপচন গিটা চাও ভালদৰে অপচন সি টো হ'ব শুদ্ধ উত্তৰ তিমি মাছ ঠিক আছে ব্লু হুৱেল যেটো কোৱা হয় আমি মানে এতিয়া এই হাপটো স্তন্যপায়ী নহয় হাপটো হৰিশ্চিপ হয় ভাতটো পক্ষী হয় আৰু পৰুৱাটো এটা কীট পতংগৰ ভিতৰত পৰে কিন্তু যেটো তিমি মাছ আছে হেতু কিন্তু স্তন্যপায়ী হয় আপোনালোকে মনত ৰাখিব তিমি এটা মাছ হয় কিন্তু মাছ হোৱাৰ সত্ত্বেও হি স্তন্যপায়ী হয় ঠিক আছে বাকি মাছবিলাক কিন্তু মৎস্যত পৰে মৎস্য ঠিক আছে কিন্তু তিমি মাছটো স্তন্যপায়ীৰ আন্ডাৰত পৰে সেই কাৰণে কোৱেশ্চনটো দিছে এনেকুৱা ধৰণৰ পাজল লগা কোৱেশ্চনে ৰিজনিংত দিয়ে হল বুজি পালে নেক্সট প্ৰশ্নটো চাওক কি দিছে হিন্দু যদি গীতা হয় তেতিয়া হলে মুছলমান কি হ'ব এতিয়া আমি সকলোৱে জানো যে হিন্দুসকলৰ এটা ধৰ্মগ্ৰন্থ হৈছে গীতা হয়নে ঠিক তেনেকে মুছলমানসকলৰ যিখন ধৰ্মগ্ৰন্থ সেইখন কি বুলি কয় সেইখন হৈছে অপচন এ কুৰান ঠিক আছে এনে ধৰণে প্ৰশ্নবিলাক কিন্তু আপোনালোকৰ পৰীক্ষাত আহে নেক্সট কোৱেশ্চনটো হৈছে বাৰ্ড যদি উইং হয় তেতিয়া হলে ফিশ কি হ'ব চৰাইৰ হৈতে যদি দেউকা হয় তেতিয়া মাছৰ কি হ'ব এতিয়া আমি জানো যে চৰাইয়ে দেউকাৰ সহায়ত উৰে হয়নে
ডেউকাৰ সহায়ত চৰাই উৰিব পাৰে আকাশত ঠিক মাছে তেনেকৈ কিহৰ সহায়ত পানীত সাঁতোৰে তো মাছে কিহৰ সহায়ত সাঁতোৰে আমি সকলোৱে জানো সেইটো হৈছে ফিছা অপশ্যন এটো হৈ যাব আমাৰ শুদ্ধ উত্তৰ ঠিক আছে নেক্সট কুৱেশ্যনটো হৈছে ৱাৰ যদি ডেথ হয় তেতিয়াহ'লে স্মক কি হ'ব যুদ্ধৰ যদি মৃত্যুৰ সৈতে জড়িত তেতিয়াহ'লে ধোঁৱা কাৰ সৈতে জড়িত হ'ব এতিয়া যুদ্ধৰ ফলত মৃত্যু হয় আমি জানো য'তে যুদ্ধ হয় বা যিকোনো ক্ষেত্ৰত যদি যুদ্ধ হয় তেতিয়া আমি দেখি আহিছোঁ যে মৃত্যু হয়েই ঠিক ধোঁৱা হ'লে কি হ'ব আমি জানো ধোঁৱা হ'লে প্ৰদূষণ হ'ব হয়নে অপশ্যন এটো হৈ যাব শুদ্ধ উত্তৰ বাকী জুই নহয় চিগাৰেটো নহয় বা পুৰাও নহয় ঠিক আছে যুদ্ধ যদি মৃত্যু হয় ধোঁৱা প্ৰদূষণ হ'ব পলিউশ্যন নেক্সট প্ৰশ্নটো দিছে তলত দিয়াবোৰৰ অমিলটো বাছি উলিওৱা এতিয়া চাওক অমিলটো যেতিয়া বাছিবলৈ দিব এনেকুৱা প্ৰশ্ন এটা আহিব এটা বা দুটা আহিব চিয়ৰ তো অমিল বাছি উলিয়াবলৈ কি কৰিব সেই চাৰিটা অপশ্যন ভালদৰে পঢ়িব লাগিব চাৰিওটা অপশ্যন ভালদৰে পঢ়ি দেখিব লাগিব যে এই চাৰিটাৰ মাজত কি মিল আছে হয়নে তো দেখিব যে তিনিটাৰ মাজত এনেকুৱা এটা সেম মিল থাকিব কিন্তু এটা অমিল থাকিব তাৰ ভিতৰত তো ইয়াতে যদি আমি অপশ্যনকেইটা চাওঁ কাৰ আছে জাঠি আছে তৰোৱাল আছে আৰু বন্দুক আছে হয়নে এইকেইটাৰ ভিতৰত যদি আমি অলপ ভালদৰে লক্ষ্য কৰোঁ বন্দুকটো চাম ইয়াতে অমিল কেলে কাৰণ বাকী কাৰ জাঠি আৰু তৰোৱাল এইকেইটা হৈছে এনেকুৱা অস্ত্ৰ শস্ত্ৰ যিবিলাক মানুহে হাতেৰে তৈয়াৰ কৰি ল'ব পাৰে কিন্তু বন্দুকটো এটা কি হয় মেচিন হয় হয়নে নহয় এটা যন্ত্ৰ কিন্তু কাৰ জাঠি আৰু তৰোৱাল এইবিলাক যন্ত্ৰ নহয় ঠিক আছে বুজি পাইছে তো সেইকাৰণে বন্দুকটো এইকেইটাৰ পৰা অমিল হ'ল নেক্সট প্ৰশ্নটো একে দিছে অমিলটো বাছিব দিছে ৰথ স্লেজ গাড়ী ঘোঁৰা গাড়ী আৰু মটৰ গাড়ী ইয়াৰ ভিতৰত যদি আমি চাওঁ এই চাৰিটাৰ ভিতৰত অপশ্যন ডিটো হ'ব শুদ্ধ উত্তৰ মটৰ গাড়ী কাৰণ বাকীকেইটা গম পাইছে মানে মটৰ চালিত নহয় কিন্তু অকল লাষ্টৰ ডিটোহে অকল মটৰ চালিত হয় বা যন্ত্ৰ চালিত হয় নেক্সট কুৱেশ্যনটো দিছে তলত দিয়াবোৰৰ পৰা অমিলটো বাছি উলিওৱা এই চাৰিটাৰ পৰা অমিলটো বাছিব দিছে কিৱি ইমু ইগল আৰু পেংগুইন কিৱি ইমু ইগল আৰু পেংগুইন এইকেইটাৰ মাজত যদি আমি চাওঁ অমিলটো কোনটো হ'ব তো ইয়াতে কিন্তু বহুতৰে কনফিউজন লাগি যাব যে ইয়াৰ এই চাৰিওটাই কি হয় চৰাই হয় চাৰিওটাই কি হয় চৰাই হয় কিন্তু এই চাৰিটা চৰাইৰ মাজত অমিলটো কেনেকৈ বাচিব তো মই যদি কওঁ ইয়াতে অপশ্যন চিটো হ'ব শুদ্ধ উত্তৰ ইগল কেলে চাওক কাৰণ কিৱি এটা এনেকুৱা চৰাই যিয়ে উৰিব নোৱাৰে ইমুৱেও উৰিব নোৱাৰে আৰু পেংগুইন চৰাইও উৰিব নোৱাৰে অকল ইয়াৰ ভিতৰত চি অৰ্থাৎ ইগল চৰাইহে উৰিব পাৰে বাকী তিনিওটাই উৰিব নোৱাৰে সেইকাৰণে ইয়াতে ইগলটো আমাৰ অমিল হ'ল বুজি পালে নেক্সট প্ৰশ্নটো একেই অমিলটো বাছিব দিছে ইয়াতে দিছে ঋগবেদ সামবেদ আয়ুৰ্বেদ আৰু অথৰ্ববেদ এতিয়া যিসকলে আমাৰ বেদৰ বিষয়ে জানে তেওঁলোকে জানিব যে আমাৰ চাৰি ধৰণৰ বেদ আছে ধৰ্মগ্ৰন্থ হয়নে ঋগবেদ সামবেদ অথৰ্ববেদ আৰু যজুৰ্বেদ কিন্তু আয়ুৰ্বেদখন ধৰ্মগ্ৰন্থৰ ভিতৰত নপৰে আয়ুৰ্বেদ এখন মানে চিকিৎসা বিষয়ক বেদ হয় বা তেনেকুৱা গ্ৰন্থ হয় সেইকাৰণে অপশ্যন ইয়াতে চিটো হৈ যাব শুদ্ধ উত্তৰ বাকী ঋগবেদ সামবেদ আৰু অথৰ্ববেদ এই তিনিখন হৈছে ধৰ্মগ্ৰন্থ আৰু আয়ুৰ্বেদখন হৈছে এখন চিকিৎসা বিষয়ক গ্ৰন্থ ঠিক আছে নেক্সট কুৱেশ্যনটো হৈছে এইটো অমিলটো বাছিব দিছে ভাটৌ ঘনচিৰিকা ৰাজহাঁহ আৰু কুলি ঠিক আছে ভাটৌ ঘনচিৰিকা ৰাজহাঁহ আৰু কুলিৰ পৰা কোনটো অমিল হ'ব এতিয়া ইয়াৰে ভিতৰত ৰাজহাঁহটো অপশ্যন শুদ্ধ হ'ব ৰাজহাঁহটো কেলে কাৰণ ৰাজহাঁহে পানীত সাঁতুৰিব পাৰে ঠিক আছে পানীত সাঁতুৰিব পাৰে বাকী ভাটৌ ঘনচিৰিকা আৰু কুলি এই তিনিওটাই পানীত সাঁতুৰিব নোৱাৰে ঠিক আছে সেইকাৰণে ৰাজহাঁহটো ইয়াতে শুদ্ধ হ'ব এনেকুৱা ধৰণে আপোনালোকে যিবিলাক মিল থাকে সেই মিলকেইটা বাছি তাৰ পৰা অমিলটো উলিয়াই দিব বুজি পালে সেইকাৰণে কুৱেশ্যনটো অলপ ভালকৈ পঢ়িব লাগিব মানে অপশ্যনকেইটা অলপ ভালদৰে পঢ়িব লাগিব ইয়াত অপশ্যনকেইটা পঢ়ি বুজি লৈ তাৰপিছত কৰিবলৈ যাব আপোনালোকৰ এনেকুৱা লাগিব যে গোটেইকেইটাত দেখোন মিলে আছে কোনটো অমিল হ'ব সেইকাৰণে ভালকৈ পঢ়িব লাগিব ঠিক আছে নেক্সট কুৱেশ্যনটো চাওক তলৰ দিয়া সংখ্যাৰ শ্ৰেণীবোৰৰ খালী হৈ থকা সংখ্যাটো নিৰ্ণয় কৰা এইটো এটা নাম্বাৰ ছিৰিজৰ কুৱেশ্যন হয় ৰিজনিঙৰ এনেকুৱা ধৰণৰ প্ৰশ্ন আহেই যে এটা ছিৰিজ দিব এটা শ্ৰেণী দিয়া হ'ব নম্বৰৰ তাতে এটা সংখ্যা খালী থাকিব সেই সংখ্যাটোত ঠাইত কি হ'ব সেই চাৰিটা অপশ্যনৰ পৰা আমি বাচিব লাগে ইয়াতে সংখ্যাকেইটা দিছে 7 14 21 আৰু 28 তাৰপিছতে ডট মানে খালী ঠাই তাতে কিবা এটা হ'ব আমি সেইটো বহুৱাব লাগিব এতিয়া শ্ৰেণীটো যদি আমি ভালদৰে চাওক 7 দিছে 14 দিছে 21 দিছে 28 দিছে তাৰপিছতে কুৱেশ্যন মাৰ্ক উলিয়াব দিছোঁ এতিয়া শ্ৰেণীটো যদি ভালদৰে লক্ষ্য কৰে চাওকচোন হাতৰ ঘৰৰ আমাৰ যিখন নেউতা বা হাতৰৰ যিখিনি গুণিতক সেইখিনি দিয়া হৈছে হয়নে 7 এগুণ 7 তাৰপিছত 7 দুগুণ 14 7 3 গুণ 21 7 4 গুণ 28 হয়নে তেনেকৈ দি থৈছে তাৰপিছত 7 5 গুণ 35 হ'ব তো কুৱেশ্যন মাৰ্কৰ ঠাইত কি হ'বগৈ
35 হ'ব একদম সহজ হয় 7 5 গুণ 35 অপচন বি টো হ'ব শুদ্ধ উত্তৰ বুজি পালে এটো হৈ গ'ল একদম বেসিক এনেকুৱা ধৰণৰ নিদিবও পাৰে ইয়াতকে অলপ হাই লেভেলৰ দিব পাৰে তো নেক্সট কোৱেশ্চনটো চাওক তেতিয়া নেক্সট কি দিছে তলত দিয়া সংখ্যাৰ শ্ৰেণীবোৰৰ খালি হৈ থকা সংখ্যাটো নিৰ্ণয় কৰিব দিছে এটো সেম সংখ্যা সিৰিজৰ কোৱেশ্চন হয় 99 88 77 66 তাৰ পিছতে কি হ'ব এটো যদি ভালদৰে লক্ষ্য কৰে একদম সহজে গম পাব গুটেই গিটাই একে অংকৰ সংখ্যাবিলাক দিছে মানে 9 9 99 মানে 8 আৰু 8 মিলি 88 7 7 77 6 6 66 তাৰ পিছতে কি হ'ব 5 10 5 55 হ'ব হয় নহয় তাৰ পিছৰ সংখ্যাটো 55 হ'ব অপচন বি টো হৈ যাব ইয়াতে শুদ্ধ উত্তৰ এটো একেবাৰে ইজি লেভেলৰ কোৱেশ্চন তেতিয়া নেক্সট কোৱেশ্চনটো চাওক নেক্সট এই কোৱেশ্চনটো চাওক ইয়াত কেনেকৈ বহুৱাব মানে তলত দিয়া সংখ্যাৰ শ্ৰেণীবোৰৰ খালি হৈ থকা সংখ্যাটো নিৰ্ণয় কৰা 8 আছে 17 আছে 35 আছে 71 আছে তাৰ পিছতে খালি স্থান আছে তো এই খালি স্থানত কি হ'ব এতিয়া এই সিৰিজটো বা এই শ্ৰেণীটো ভালদৰে যদি আমি লক্ষ্য কৰো কেনেকৈ হৈছে কেনেকৈ আগবাঢ়িছে চাও এতিয়া 8 ৰ পৰা 17 8 ৰ পৰা 17 কেনেকৈ হয় বা কিমান যোগ কৰিলে 8 ৰ লগত কিমান যোগ কৰিলে 17 হয় তো এটো হৈছে 9 8 ৰ লগত যদি 9 যোগ কৰো তেতিয়া 17 হয় 17 ৰ লগত যদি আমি কিমান যোগ কৰিলে 35 হ'ব 17 ৰ লগত যদি আমি 18 যোগ কৰি দিও তেতিয়া 35 হয় 18 ৰ লগত কিমান যোগ কৰিলে 71 হয় তো এটো যদি আমি চাও 18 ৰ লগত 36 যোগ কৰিলে 71 হয় বুজি পালে এতিয়া তলৰ যোগ হোৱা সংখ্যা কিটালে লক্ষ্য কৰক প্ৰথমতে আমি পালো 9 যোগ হল তাৰ পিছত 18 যোগ হল তাৰ পিছত 36 যোগ হল তো এই সংখ্যা কিটাৰ মাজত কিবা মিল দেখিছেনে 9 18 আৰু 36 তো যদি ভালদৰে চাও 9 দুগুণ কৰিলে 18 হয় হয়নে 9 দুগুণ কৰিলে 18 হয় 18 দুগুণ কৰিলে 36 হয় তো গম পালো যে আমি তলৰ সংখ্যা কিটা দুগুণ হৈ গৈ আছে এতিয়া 36 ৰ দুগুণ কৰিম 36 ৰ দুগুণ কৰিলে তো 72 হ'ব বুজি পালে 36 ৰ দুগুণ কৰিলে কি হ'ব 72 হ'ব এতিয়া সিম্পল 71 আৰু 72 যোগ হৈ যাবগে তো এটো 2 1 3 আৰু এফালে হাতে হাতে 14 143 হৈ যাব আমাৰ ইয়াতে শুদ্ধ উত্তৰ 143 অপচন আমাৰ এটা আছে অপচন এটো হৈ যাব শুদ্ধ উত্তৰ বুজি পালে তো এনে ধৰণৰ প্ৰশ্ন কিন্তু আহি যায় একেবাৰে সহজো নাহিব ঠিক আছে একেবাৰে বেসিকো নাহে এনেকুৱা ধৰণৰ কোৱেশ্চন লাগে আহিব বুজি পালে নেক্সট কোৱেশ্চনটো লাগব তেতিয়া এটো এটা সিৰিজৰ কোৱেশ্চন দিছে সংখ্যাৰ সিৰিজৰ 4 7 13 আৰু 25 তাৰ পিছতে কি সংখ্যা হ'ব আমাৰ উলিয়াব লাগে তো এই সংখ্যা শ্ৰেণীটোত চাও কেনেকৈ আগবাঢ়িছে সংখ্যা কিটা 4 7 13 25 তাৰ পিছতে আমাৰ খালি ঠাই তো 4 ৰ পৰা 7 যদি আমি চাও 4 ৰ পৰা 7 হ'বলে 3 যোগ হৈছে 7 ৰ পৰা যদি 13 চাও 6 যোগ হৈছে 13 ৰ পৰা 25 যদি চাও আমি 12 যোগ হৈছে মানে 12 যোগ হল এতিয়া এই সংখ্যা কিটাৰ মাজত মিল চাও 3 6 আৰু 12 একে ধৰণৰ মিলে আছে 3 ৰ লগত যদি আমি 2 পূৰণ কৰো 6 পামগে 6 ৰ লগত যদি আমি 2 পূৰণ কৰো 12 পামগে ঠিক এতিয়া আমি 12 ৰ লগতো 2 পূৰণ কৰি দিম তো 12 ৰ লগত 2 পূৰণ কৰিলে আমি 24 পাম হল এতিয়া সিম্পল এই 24 আৰু 25 যোগ কৰি দিয়ক 5 4 9 2 2 4 এটো হৈ গলগে আমাৰ শুদ্ধ উত্তৰ 49 অপচন সি আছে অপচন সি টো হৈ যাব শুদ্ধ উত্তৰ বুজি পালে এনে ধৰণে কিন্তু আপোনালোকৰ প্ৰশ্নবিলাক পৰীক্ষাত আহিব এই কাৰণে যিমানবিলাক আমি প্ৰশ্ন কৰাম এতিয়া আজিৰ পৰা ৰিজনিংৰ ক্লাছবিলাক পাই থাকিব তো আপোনালোকে মিছ নকৰিব ক্লাছবিলাক ঠিক আছে নেক্সট প্ৰশ্নটো চাওক এটো এটা সংখ্যা শ্ৰেণীৰ প্ৰশ্ন হয় কি হ'ব ইয়াত 8 আছে 27 আছে 64 আছে তাৰ পিছতে প্ৰশ্নবোধক চিন এতিয়া এই সংখ্যা কিটাৰ মাজত এটা ভালদৰে মিল চাব দেই সংখ্যা কিটা যদি ভালদৰে লক্ষ্য কৰে এটা কথা মন কৰিব ইয়াতে 8 যেটো সংখ্যা আছে 27 যেটো সংখ্যা আছে আৰু 64 যেটো সংখ্যা আছে এই সংখ্যা কিটা কোনো এটা সংখ্যাৰ ঘন সংখ্যা হয় ঠিক আছে ঘন সংখ্যা কি হয় চাওক 8 টো হৈছে 2 ৰ ঘন মানে আমি যদি 2 কিউব কৰো মানে 2 কিউব কৰো তেতিয়া 8 ওলায় 2 দুগুণ 4 4 দুগুণ 8 ঠিক তেনেকৈ 27 যদি আমি চাও এটো 3 ৰ ঘন হয় 3 কিউব কৰিলে 27 ওলায় 3 3 গুণ 9 9 3 গুণ 27 বুজি পালে ঠিক 64 টো হৈছে 4 ৰ ঘনফল তো 4 ৰ যদি কিউব কৰো মানে 4 4 গুণ 16 16 4 গুণ হৈছে 64 বুজি পালে তো এনেকৈ আমি সংখ্যাবিলাকৰ মাজত মিল চাব লাগিব মানে যেটো শ্ৰেণী আগবাঢ়িছে সেই শ্ৰেণীটোক চাব লাগিব এতিয়া গম পালো যে প্ৰথমটোত হল 2 ৰ ঘনফল তাৰ পিছতো 3 ৰ ঘনফল তাৰ পিছতো 4 ৰ ঘনফল এতিয়া আহিব আমাৰ 5 ৰ ঘনফল বা 5 কিউব হল তো 5 ৰ কিউব কৰিলে 5 5 গুণ 25 25 আৰু 5 যদি পূৰণ কৰো তেতিয়া আমাৰ আনসাৰটো ওলাই যাব
5 5 গুণ 25 5 কৰিলে 2 5 2 গুণ 10 11 12 125 তো আমাৰ 5 যদি কিউব কৰো 125 ওলাই 125 অপচন আছে না চাওক অপচন ডিত আছে অপচন ডিটো হৈ যাব শুদ্ধ উত্তৰ